যোৰহাটৰ এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। একেলগে নিৰুদ্দেশ হৈছে 4 স্কুলীয়া শিক্ষাৰ্থী। পশ্চিম যোৰহাটৰ পুলিবৰৰ পৰা নিখোজ হৈছে 2জন ছাত্ৰ, 2গৰাকী ছাত্ৰী। বিদ্যালয়ৰ পোছাকতেই ছাত্ৰী নিৰুদ্দিষ্ট হোৱা ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী 10ম শ্ৰেণীৰ আৰু এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হৈছে। এক বিশেষ টোকা লিখি ঘৰৰ পৰা অন্তৰ্ধান হৈছে এই 2 ছাত্ৰী। নাম উল্লেখ নকৰাকৈ টোকাত ছাত্ৰীয়ে লিখি থৈ গৈছে 2জন ছাত্ৰৰ কথা। ঘটনা সন্দৰ্ভত পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এই সমগ্ৰ ঘটনা আচলতে ঘটনাক্ৰম কি, কিয় হ'ল, কেনেকৈ হ'ল আৰু এতিয়া কি পৰ্যায়ত জানিবলৈ আমি দিব্য বৰাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। ফোন লাইনত আমাৰ লগত আছে দিব্য। আপোনাৰ ওচৰলৈ আহিছোঁ। এক চাঞ্চল্যকৰ ঘটনা আৰু এটা টোকাৰ প্ৰসংগ উল্লেখ কৰা হৈছে। সমগ্ৰ বিষয় বিশদভাৱে জানিব বিচাৰিছোঁ দিব্য। নিশ্চয় বঞ্চিত, গোটেই ঘটনাটো আচলতে যোৰহাটত এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু মই আপোনাক উল্লেখ কৰিব বিচাৰোঁ যে যোৰহাটৰ উপকণ্ঠ পশ্চিম যোৰহাটৰ হেজাৰীগাঁও আৰু ডামৰী চুক, মই ঠাই দুখনৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ। এই 2 ঠাইত যিহেতু 2গৰাকী প্ৰাপ্তবয়স্ক নহয়, গতিকে 2গৰাকীৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ। এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী। 2 ঘৰৰ পৰা নোহোৱা হৈ গৈছে আৰু এখন বিশেষ টোকা লিখি পেলাই ঘৰৰ পৰা তেওঁলোক নোহোৱা হৈ গৈছে। আৰু সেই টোকাত তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে এগৰাকীয়ে লিখিছে যে তেওঁলোকে যি ধৰণৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুৱাব বিচাৰিছিল, সেই ধৰণৰ পৰীক্ষাত তেওঁলোকে ফলাফল দেখুৱাব নোৱাৰিলে। গতিকে তেওঁলোকে সেই বিষয়টোত হতাশাত ভুগিছে। কেৱল পিতৃ মাতৃয়ে বেয়া পায় বুলি তেওঁলোকে বিষয়টোৰ পৰা আঁতৰি থাকি হাঁহিমুখে ঘৰত আছিল। কিন্তু এতিয়া আৰু তেওঁলোকে সেই পৰ্যায় অতিক্ৰম কৰিছে। গতিকে তেওঁলোক ঘৰৰ পৰা আঁতৰি আহিব বিচাৰিছে। খুব ভাল এটা ফলাফল লৈহে ঘৰলৈ উভতিব বা খুব ভাল ধৰণৰ এটা পৰিৱেশ লৈ তেওঁলোক ঘৰলৈ উভতিব, এই ধৰণৰ মন্তব্য লিখি পেলাই এগৰাকী 7ম শ্ৰেণী আৰু এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী নোহোৱা হৈ পৰিছে হঠাৎ। তাৰ সমান্তৰালভাৱে অঞ্চলটোত হৈছে এই কাৰণে লাগিছে যে 2জন ছাত্ৰ একে সমানে নোহোৱা হৈ পৰিছে আৰু ইতিমধ্যে এই যি 2গৰাকী ছাত্ৰী সন্ধানহীন হৈ পৰিছে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা ঠিক 10ৰ পৰা 15 মিনিট সময়ৰ পূৰ্বে যোৰহাটৰ পুলিবৰ আৰক্ষী চকীৰ অন্তৰ্গত ISBT আৰক্ষী চকীত তেওঁলোকে এখন এজাহাৰ দাখিল কৰিছে। গোটেই আৰু এজাহাৰ দাখিল কৰোঁতে তেওঁলোকে যদিও এজাহাৰখনত সেই 2জন ছাত্ৰৰ নাম লিখা নাই, কিন্তু তেওঁলোকে মৌখিকভাৱে 2 ছাত্ৰৰ নাম উল্লেখ কৰিছে বুলি আৰক্ষীৰ আগত আমাক আৰক্ষীয়ে এটা সূত্ৰই জনাইছে। গতিকে গোটেই বিষয়টো খুব চালি জাৰি চাব লাগিব, গুৰুত্বপূৰ্ণভাৱে চাব লাগিব। আচলতে ছাত্ৰী 2গৰাকী কি হৈছে বা কোনোবাই কিবা অসৎ উদ্দেশ্যে লৈ গৈছে নেকি, নে আন কিবা কথা জড়িত থাকিব পাৰে, এই কথাবোৰ খুব চালি জাৰি বা পঢ়িয়াই চোৱাৰ প্ৰয়োজন আহি পৰিছে। হয়তো আমি পুৱাৰ ভাগলৈ ইয়াৰ সঠিক উত্তৰ পাম, কিন্তু এই মুহূৰ্তত স্পষ্টকৈ উল্লেখ কৰিব বিচাৰোঁ যে 2গৰাকী ছাত্ৰী আৰু 2জন ছাত্ৰ এই মুহূৰ্তত পুলিবৰ আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ পৰা সন্ধানহীন হৈ আছে। বঞ্জিত। হয় দিব্য, ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘটনা সন্দৰ্ভত সবিশেষ দৰ্শকসকলক জনোৱাৰ কাৰণে। মূলতঃ 2 ছাত্ৰী আৰু 2 ছাত্ৰৰ নিৰুদ্দেশক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাক্ৰম কি জানিবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে। পুৱালৈ সকলো বিষয় স্পষ্ট হ'ব বুলি ধাৰণা কৰা হৈছে।